আজি আমি খুব ইন্টারেস্টিং টপিক এটা লৈছো আমাৰ সত্তাৰ বিভিন্ন স্তৰ আৰু ইয়াৰ অংশসমূহ আৰু আগতে যদিও ইংলিছত অলৰেডি এটো কৰা হৈছিল কেইবছৰমান আগতে তিনিটা পাৰ্টত আজি অসমীয়াটো কৰিব ওলাইছো বহুতৰে সুবিধা হ'ব বুলি ভাবিয়ে in fact আমি কোন মই যদি বুলি মই কওঁ মই এটা সত্তা এই সত্তা বুলিলে আমি কি ভাবো বাৰু সাধাৰণতে মানুহে ভাবো যে মোৰ শৰীৰটো মোৰ বৰ বেছি হলে মোৰ মন আৰু তাতকৈ কোনোবাই আৰু অকমান দূৰত ভাবিব পাৰে যে প্ৰাণ বা প্ৰাণিক শক্তি এটা আছে ই আমাৰ মাজেৰে কাম কৰে ইমানলৈকে আমি বৰ বেছি জানো কিন্তু প্ৰকৃততে আমাৰ সত্তা বুলিলে ইয়াৰো এই মন প্ৰাণ আৰু শৰীৰ এই তিনিওটা খলপ শীত বুলি কৈছো চিৰবিনয় শীত বুলিয়ে কৈছে এই তিনিটা শীতৰো বহুত ভাগ আছে আৰু খুব ইন্টারেস্টিংলি আমাৰ জীৱনৰ প্ৰতিটো আমাৰ চিন্তা ভাৱনা আবেগ অনুভৱ কাম সেই সকলোবিলাক এইবিলাকৰ লগত সংযুক্ত হৈ আছে আৰু আমাৰ জীৱনত আমাৰ যিয়ে ভুল বা আমি যি কওঁ যে আমি প্ৰকৃতিৰ দাস প্ৰকৃতিৰ মতে আমি চলিব লাগিব আৰু যেহেতু আমি প্ৰকৃতিৰ অন্তৰ্গত গতিকে আমি সময়ে সময়ে বিভিন্ন সমস্যা যন্ত্ৰণা আদি সন্মুখীন হ'বলগীয়া হয় সেইবিলাক আছে আৰু ফাইনালি মৃত্যু এয়াই প্ৰকৃতিৰ চিৰাচৰিত নিয়ম বুলি আমি ভাবো কিন্তু কিয় হয় সমস্যাবিলাক আমি ভুল কিয় কৰো যন্ত্ৰণা কিয় পাওঁ বা আমি একোটা বিশেষ সময়ত বিশেষ ধৰণে কিয় প্ৰতিক্ৰিয়া কৰো কিয় বিশেষ ধৰণে কাম কৰো বা আমাৰ কামনা বাসনাবিলাকৰ গুৰিটোৱে বা ক'ত সেইবিলাকৰ বিষয়ে আমি একোৱে নাজানো আৰু বৰ বেছি যদি জানো অকমানকৈ হলে তেতিয়াহলে সেয়া হ'ল ইহঁতক কেনেকৈ অন্তত নিয়ন্ত্ৰণৰ গণ্ডি এটাৰ ভিতৰত আনিব পাৰি কিন্তু এই নিয়ন্ত্ৰণ বুলি আমি যি কৈছো সেই নিয়ন্ত্ৰণো সাময়িকহে অৰ্থাৎ মই যদি মোৰ নিজৰ জীৱনৰ কথাই ধৰো এই জীৱনটোত মই ধৰি লোৱা হোক মোৰ খং অতি বেছি মাত্ৰাৰ এতিয়া খঙক মই মোৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিবৰ কাৰণে মই বিভিন্ন উপায় অৱলম্বন কৰিছো প্ৰয়াস কৰিছো আৰু কম বেছি পৰিমাণে সফলো হৈছো এই জীৱনত সেইটো কৰিছো কিন্তু কথা হ'ল যেতিয়া মই এই জীৱনেই গুচি যাম অৰ্থাৎ মোৰ ফিজিক্যাল সেইটো বা স্থূল যিটো খলপ সেইটো এৰি মই যেতিয়া অন্য স্তৰলৈ যোৱা আৰম্ভ কৰিম বিভিন্ন স্তৰ আছে যেনে ভাইটাল মেন্টাল আৰু ফাইনালি যিটো কোৱা হয় যে সাইকিক সেই প্লেনবিলাকলৈ সেই স্তৰবিলাকলৈ গৈ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে গৈ আকৌ নতুন এটা
জন্ম আমি ল'ব লগা হয়। এতিয়া যি নিয়ন্ত্ৰণ খঙৰ ওপৰত মই আনিছিলোঁ এই জন্মত, তাৰ গুৰিৰ পৰা যিহেতু সেইটো উঘালি পেলোৱা হোৱা নাই, অৰ্থাৎ তাৰ ৰূপান্তৰ হোৱা নাই, আন কথাত অহা জন্মত মোৰ যেতিয়া জন্মলাভ হ'ব, তেতিয়া সি আকৌ সেই নেচাৰৰ পৰাই মোৰ সত্তাৰ যেতিয়া অৰ্থাৎ ফিজিকেল শ্বিটটো গঠন হ'ব, তাৰ লগে লগে সেই যিহেতু আনৰিজেনাৰেট বা সেইবিলাক যিহেতু সম্পূৰ্ণৰূপে ৰূপান্তৰ হোৱা নাই, সেই এলিমেণ্ট বা সেই উপাদানবিলাক, খঙৰ উপাদানবিলাক আকৌ আহি মোৰ মাজত জমা হ'ব আৰু সেই খং আকৌ তাৰ উদ্ভৱ হ'ব। গতিকে নিয়ন্ত্ৰণ অনা এটা কথা আৰু ৰূপান্তৰ আন এটা। এতিয়া ইয়াত আটাইতকৈ ইণ্টাৰেষ্টিং যিটো, সেইটো হ'ল শ্ৰী অৰবিন্দই কিন্তু আমাক তাৰ উপায় দি গৈছে। এয়াই হ'ল ডিফাৰেঞ্চ, প্ৰভেদ যোগৰ বিভিন্ন যি আমি ক'ব পাৰোঁ যে নিয়ন্ত্ৰণ বা আংশিকভাৱে সফল কাম হোৱা কিবা এটা পাৰ্টিকুলাৰ বিশেষ এটা ক্ষেত্ৰত, যেনে খং আমি যিটো আলোচনা কৰিলোঁ, সেইটো ঠিক আছে, কিন্তু ৰূপান্তৰৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়। কিয়নো ইয়াৰ পূৰ্বে কোনেও এই বিষয়ে অৱগত হোৱা নাছিলে যে আমাৰ ৰুট বা গুৰিটো ক'ত, য'ৰ পৰা সেই আমাৰ আমি নিবিচৰা যিবিলাক অন্ধকাৰময় যিবিলাক উপাদান আছে, যিবিলাক একেবাৰে তলিৰ পৰা, অৰ্থাৎ যাক কোৱা হয় নিশ্চেতনা অৱস্থা, তাৰ পৰা কেনেকৈ ইয়াৰ পৰৱৰ্তী উচ্চতৰ ধাপ, যিটোক আমি অৱচেতনা বুলি কওঁ, তালৈ উঠি আহে, তাৰ পৰা আমাৰ চেতন অৱস্থা, অৰ্থাৎ ভৰিৰ পৰা মস্তকলৈ আমাৰ এইটো চেতন অৱস্থা, তালৈ উঠি আহে। সেইবিলাক যেতিয়ালৈকে আমি নাজানো সম্যকভাৱে, আৰু জনাৰ উপৰিও যেতিয়া আমি সেইবিলাকৰ ওপৰত মনস্তাত্ত্বিকভাৱে, অৰ্থাৎ চাইক'লজিকেলি আমি কাম কৰিব চেষ্টা নকৰোঁ সেইবিলাকৰ ওপৰত, যে এইবিলাক আমাৰ পৰা যোৱা উচিত, আৰু সেয়া অৱশ্যেই আমি নিজেই কৰিব নোৱাৰোঁ নিজৰ শক্তিৰে। তাৰ কাৰণেই উচ্চ শক্তি এতিয়া বিদ্যমান ইয়াত, সেয়া আমি আটায়ে জানো, সেয়া হ'ল অতিমানসিক শক্তি। আৰু অতিমানসিক শক্তিয়ে ডিৰেক্টলি যদিও আমাৰ মাজে কৰিব নোৱাৰে, সেইকাৰণে স্তৰে স্তৰে পূৰ্বৰ দিনৰ পৰা আমাৰ সেইবিলাক কাম চলি আহিছে, বিভিন্ন স্তৰৰ মাজেৰে কাম কৰে, যেনেকৈ ৰেগুলেট কৰি আহে পাৱাৰটো, শক্তিটো তেনেকৈ কাম কৰি আহিছে। এতিয়া সেয়া আৰু বেছি শক্তিশালী হৈ ইয়াত পাৰ্থিৱ অৱস্থাত কাম আৰম্ভ কৰিছে, যেতিয়াৰ পৰা শ্ৰী অৰবিন্দ আৰু শ্ৰীমা ইয়াত তেওঁলোকৰ স্থূল শৰীৰ লৈ পৃথিৱীত আৱিৰ্ভাৱ হ'ল। কাৰণ তেওঁলোকৰ মাজেৰেই সেই শক্তি, অতিমানসিক শক্তি, যাৰ বিষয়ে কোনো ধাৰণা নাছিলে, সেই শক্তি তেওঁলোকে ইয়াত পাৰ্থিৱ অৱস্থাৰ মাজত অৱতৰণ কৰালে, আৰু সেই শক্তিয়ে এতিয়া যিহেতু কাম কৰি আছে, সেই শক্তিৰ আধাৰত আমি যদি খুলি ধৰোঁ সেই শক্তিৰ চ'ৰ্চত, অৰ্থাৎ এই ক্ষেত্ৰত মাৰ ওচৰত, তেতিয়াহে আমাৰ এই বাহ্যিক যি প্ৰকৃতি, ইয়াৰ ৰূপান্তৰ সাধন সম্ভৱ হ'ব পাৰে। আৰু তাৰ কাৰণে আমি যি কথা জানিব লাগিব, সেয়া হ'ল আমাৰ নিজৰ সত্তাৰ বিভিন্ন স্তৰ আৰু অংশসমূহৰ বিষয়ে। সেইকাৰণে খুবেই ইণ্টাৰেষ্টিং বুলি মই কৈছোঁ। আৰু ইয়াত শ্ৰী অৰবিন্দই খুব সুন্দৰকৈ কৈছে যে, man is in his self a unique person
but he is also in his manifestation of self a multi-person. অৰ্থাৎ মানুহ এক তেওঁৰ সত্তাত এক অদ্বিতীয় ব্যক্তি, কিন্তু তেওঁৰ প্ৰকাশৰ ক্ষেত্ৰত অৰ্থাৎ তেওঁৰ বিভিন্ন কাম কাজ চিন্তা ভাৱনাৰ প্ৰকাশৰ ক্ষেত্ৰত তেওঁ বহু ব্যক্তি অৰ মাল্টি পাৰ্চন। কিয় কৈছে? কাৰণ আমি দেখাৰ দৰে এই এটা সত্তা, এয়া ফিজিকেল বা স্থূল সত্তাহে এটা, কিন্তু ইয়াৰ আঁৰত যিয়ে কাম কৰিছে বিভিন্ন স্তৰে কাম কৰিছে, বিভিন্ন উপায়েৰে, সেইবিলাকৰ বিষয়ে আমি জানিব পাৰিম। তেওঁ আৰু কৈছে, the ordinary mind knows itself only as an ego with all the movements of the nature in a jumble and identifying itself with these movements. Thinks I am doing this, feeling that, thinking, in joy or in sorrow, etc. সাধাৰণ মনে জানে যে ইয়াক নিজক কেনেধৰণে জানে যে ই প্ৰকৃতিৰ যিবিলাক গতিবিধি সেইবিলাকৰ লগত সম্বন্ধিত বা সম্পৰ্কিত, ইয়াৰ অহমিকাৰ মাজেৰেহে। তেওঁ তাৰ পিছতে ইয়াৰ হেৰিটো কৈছে যে the first beginning of real self knowledge is when you feel yourself separate from the nature in you and its movements, and then you see that there are many parts of your being. যেতিয়া কোনোবা এজনে যেতিয়া কোনোৱে প্ৰথম আমাৰ নিজৰ বিষয়ে আত্মজ্ঞান লাভ কৰোঁ, তেতিয়াহে আমি আমাৰ গতিবিধিবিলাক, প্ৰকৃতিৰ গতিবিধিবিলাক আমি লক্ষ্য কৰা আৰম্ভ কৰোঁ আৰু দেখিবলৈ পাওঁ যে আমাৰ মাজতে বহুতো ব্যক্তিস্বৰূপ উপাদান আছে, যি সময়ে সময়ে নিজ নিজ স্বৰূপ প্ৰকাশ কৰে, আৰু তাৰ মাজতেই সেইকাৰণে আমাৰ মাজতেই কনফ্লিক্ট বা দ্বন্দ্বৰ উদ্ভৱ হয়। আমি নিজেই নাজানো, এটা সময়ত আমি এইটো বিচাৰোঁ, কিন্তু আন এটা অংশই কি বিচাৰে সেইটো নিবিচাৰে, অৰ্থাৎ দ্বন্দ্বাত্মক। চ' যেতিয়ালৈকে আমি এই গোটেই কথাবিলাক নাজানো বা জানিব চেষ্টা নকৰোঁ যে আমি কোন, আমাৰ সত্তাৰ বিভিন্ন স্তৰ আৰু অংশবিলাক কি, তেতিয়ালৈকে কিন্তু আমি ইয়াৰ এই সমস্যাবিলাকৰ সমাধানৰো কোনো প্ৰয়াস কৰিব আগবাঢ়িবই নোৱাৰোঁ। চ' তেওঁ শ্ৰী অৰবিন্দই এতিয়া আমাক দেখুৱাইছে খুব সুন্দৰকৈ যে তেওঁ কৈছে যে মানৱী সত্তা আৰু ইয়াৰ অংশসমূহৰ মাজত দুটা প্ৰণালীয়ে কাম কৰে। এটাক কোৱা হয় সমকেন্দ্ৰিক বা কনচেন্ট্ৰিক, আৰু আনটো হ'ল উলম্ব বা ভাৰ্টিকেল। এতিয়া সমকেন্দ্ৰিক প্ৰণালীটো হ'ল তিনিটা এৰিৰে গঠিত বাহ্যিক সত্তা বা আউটাৰ বিং, অন্তৰস্থ সত্তা বা ইনাৰ বিং, আৰু অন্তৰতম সত্তা বা ইনমোষ্ট বিং। ইনফেক্ট আমাৰ যিটো সত্তা আমি দেখিব পোৱা সেইটো হ'ল বাহ্যিক সত্তা, কিন্তু ইয়াৰ আঁৰত ভিতৰলৈ তাত থাকে ইনাৰ বিং বা অন্তৰস্থ সত্তা, খলপ খলপ, যদিও আমি নেদেখোঁ। আৰু তাৰো আঁৰত যিটো আছে সেয়া হ'ল অন্তৰতম সত্তা বা ইনমোষ্ট বিং। আৰু এইবিলাকেৰে গঠিত হয় এই সমকেন্দ্ৰিক যুক্ত অৰ্থাৎ কনচেন্ট্ৰিক প্ৰণালীটো। আৰু বাহ্যিক আৰু অন্তৰস্থ সত্তাই ইহঁতৰ আঁৰত সংঘটিত কৰে আমাৰ যি ঘটনাপূৰ্ণ বা যন্ত্ৰস্বৰূপ আমাৰ সত্তা আছে, অৰ্থাৎ ফেন'মেনাল অৰ ইনষ্ট্ৰুমেণ্টেল বিং, যি আকৌ প্ৰকৃতিৰ অন্তৰ্গত। আৰু ইহঁতৰ সৈতে
আদান প্ৰদান থকা তিনিটা অংশ হ'ল ফিজিকেল বা স্থূল, প্ৰাণিক বা ভাইটেল আৰু সত্য বা ট্ৰু বিং। প্ৰাণিক বা ভাইটেল আৰু মেণ্টেল বা মানসিক সত্তা। আৰু অন্তৰতম সত্তাটো হ'ল যিটো ইনমোষ্ট বিং, পুৰুষ বা সত্য সত্তা। আৰু পুৰুষৰ মাজতে কি আছে? এক অন্তৰতম মানসিক, ইনমোষ্ট মেণ্টেল, ইনমোষ্ট ভাইটেল বা অন্তৰতম প্ৰাণিক আৰু ইনমোষ্ট ফিজিকেল বা অন্তৰতম স্থূল। অৰ্থাৎ আমি কি দেখিব পাওঁ যে আমাৰ যি বাহ্যিক সত্তাটো তাতো তিনিটা উপাদান আছে। এটা হ'ল স্থূল বাহ্যিক বা বাহ্যিক স্থূল, বাহ্যিক প্ৰাণিক আৰু বাহ্যিক মানসিক। তাৰ ভিতৰৰ যিটো খলক সেইটোত আছে অন্তৰস্থ স্থূল, অন্তৰস্থ প্ৰাণিক আৰু অন্তৰস্থ মানসিক। আৰু তাৰ ভিতৰৰ যিটো অৰ্থাৎ ইনমোষ্ট বিং, অন্তৰতম যি সত্তা, তাত আছে অন্তৰতম স্থূল, অন্তৰতম প্ৰাণিক আৰু অন্তৰতম মানসিক। আৰু একেবাৰে চেণ্টাৰ বা কেন্দ্ৰত যিটো আছে সেয়া হ'ল সত্য সত্তা, যাক কোৱা হয় চাইকিক বিং। এতিয়া আমি অকণমান চাগে ধৰিব পাৰিছোঁ যে আমি যাক সত্য সত্তা বুলি কওঁ সি বহুত গভীৰত ডিপাৰ এই গোটেইবিলাক শীত অৰ্থাৎ এই খলকবিলাক বাহ্যিকৰ অন্তৰস্থ আৰু অন্তৰতম এই সত্তা, এই তিনিওটা সত্তাৰ একেবাৰে ভিতৰত আঁৰত থাকে চৈত সত্তা। সেইটো হ'ল সমকেন্দ্ৰিক প্ৰণালী। আৰু তেওঁ আন এটা প্ৰণালীৰ কথাও কৈছে, সেইটো হ'ল উলম্ব বা ভাৰ্টিকেল। আৰু ই এখন সোপানৰ দৰে। চেতনাৰ বহুতো পৰ্যায়, স্তৰ নাইবা শ্ৰেণী ইয়াত আছে, যাৰ প্ৰসাৰ আমি যি আলোচনা কৰিছিলোঁ অকণমান আগতে নিশ্চেতনাৰ জগত বুলি। সেই নিশ্চেতনা অৰ্থাৎ একেবাৰে নিম্নতম যি চেতনাৰ স্তৰ তাক নিশ্চেতন বুলি কোৱা হয়, ইনকনচিয়েণ্ট। তাৰ ইমিডিয়েট ওপৰৰ যিটো তাক কোৱা হয় অৱচেতন বা ছাবকনচিয়েণ্ট। তাৰ ইমিডিয়েট ওপৰৰ যিটো স্থূল বা ফিজিকেল। তাৰ ওপৰতো প্ৰাণ বা ভাইটেল। তাৰ ওপৰত মন বা মানস বা মেণ্টেল। তাৰ ওপৰত উচ্চতৰ মানস বা হায়াৰ মাইণ্ড। নৰ্মেলি আমাৰ পৃথিৱীৰ বেছিভাগ মানুহেই আমি অৰ্ডিনাৰী মান বা যি মন বা মানস বুলি কৈছোঁ সেয়া একচুৱেলি অৰ্ডিনাৰী বা সাধাৰণ মন বা মানস হয়। সেই সাধাৰণ মন বা মানসৰ মাজতে আমি বাস কৰোঁ। সেইটোৰ ইনফ্লুৱেঞ্চৰ ওপৰতে ইয়াৰ ওপৰৰ যিটো স্তৰ তাক কোৱা হয় উচ্চতৰ বা হায়াৰ মাইণ্ড। তাৰ ওপৰৰ যিটো স্তৰ তাক কোৱা হয় জ্যোতিৰ্মানস বা ইলিউমিন্ড মাইণ্ড। আৰু তাৰ যিটো ওপৰৰ ইয়াক কোৱা হয় বোধি-মানস বা ইনটিউটিভ মাইণ্ড। আৰু তাৰ ওপৰতো হ'ল অধি-মানস বা অভাৰ মাইণ্ড। সাধাৰণতে এয়াই সেই স্তৰ অৰ্থাৎ অভাৰ মাইণ্ড, সেই স্তৰ য'ত ভগৱান ভগৱতীসকল বাস কৰে। অৰ্থাৎ গোটেই পৃথিৱীৰ দেৱ দেৱীসকল আমাৰ হিন্দুৱে হওক বা বেলেগ ধৰ্মৰ তেওঁলোকে শ্ৰদ্ধা ভক্তি কৰা গডছ বা গডেজ দেৱ দেৱীসকলেই হওক, তেওঁলোকে এই স্তৰত বাস কৰে, অধিমানস বা অভাৰ মাইণ্ড স্তৰত। নাম হয়তো বেলেগ হ'ব পাৰে। ইয়াত আমি দুৰ্গা বুলি ক'ব পাৰোঁ। তাত গ্ৰীচত হয়তো তেওঁলোকে কয় এথেনা।
জাপানত হয়তো ক'ব পাৰে কোৱানন আৰু তেনেকুৱা বিভিন্ন নামেৰে সৈতে আমি জানো কিন্তু শক্তি আৰু সেই কৰ্ম তেওঁলোকৰ একেটাই তেওঁলোকে সেই অভাৰমাইণ্ডৰ পৰা একেবাৰে নিম্নতম অৱস্থালৈকে তেওঁলোকে জগত পৰিচালনা কৰে জগত পৰিচালনা কৰোঁতে সেই সময়ৰ চেতনাৰ বিকাশৰ ওপৰত গুৰুত্ব থাকে অৰ্থাৎ এয়া হ'ল বিৱৰ্তনৰ সূত্ৰ আমি ইয়াৰ পূৰ্বৰ যিটো সেশ্যন কৰিছিলোঁ তাত হয়তো আমি আলোচনা কৰিছিলোঁ শ্ৰী অৰবিন্দৰ সেই সপ্তধা বিন্যাসৰ কথা 7-fold cord of being যে ডিভাইন কেনেকৈ নিজেই নামি আহে অৰ্থাৎ নিজকে প্ৰক্ষেপণ কৰে তেওঁৰে নিজৰ উচ্চতম যি স্তৰ অৰ্থাৎ সচ্চিদানন্দ অপ্ৰকাশিত স্তৰৰ পৰা অতি মানসক লিংক হিচাপে লৈ বা সংলগ্নিত স্তৰ হিচাপে লৈ অধিমানসৰ ইয়াৰ তলত যিটো অৰ্থাৎ অধিমানস বা অভাৰমাইণ্ড য'ত দেৱ দেৱীসকল বাস কৰে তেওঁলোকৰ থ্ৰুৰে তেওঁলোকে জগত পৰিচালনা কৰে আৰু আমাৰ জগতসমূহৰ গ্ৰহণশীলতা গ্ৰহণ ক্ষমতা চাই তেওঁলোকে সেইমতে ইভলিউশ্যন বা বিৱৰ্তন আগবঢ়াই নিয়ে এতিয়া সেইখিনিলৈকে ঠিকেই আছিলে এটা সময়লৈকে কিন্তু এটা সময় আহিলে যেতিয়া পৃথিৱী উপযুক্ত হ'ল অৰ্থাৎ পৃথিৱীৰ অন্তত কিছু অংশ মানুহৰ সেই গ্ৰহণ ক্ষমতা বাঢ়িলে আৰু সেয়াও সম্ভৱ হয় সেই চৈত্য সত্তাৰ বিকাশৰ কাৰণে আৰু সেইকাৰণে পাৰ্থিৱ যিটো বিৱৰ্তনৰ গতি যি অতি লেহেমীয়া তাক ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে শ্ৰী অৰবিন্দ আৰু শ্ৰীমাৰ ফিজিকেল অৱতৰণ অৰ্থাৎ ফিজিকেল ডিচেণ্ট হ'ল ইয়াত আমাৰ দৰে মানৱী শৰীৰ লৈ তো যিয়েই নহওক এইবিলাক হ'ল উলম্ব বা ভাৰ্টিকেল যিটো প্ৰণালী তাৰ হেৰি যে একেবাৰে নিম্নতম যিটো স্তৰ সেইটো হ'ল নিশ্চেতন তাৰ পৰা একোব একোবকৈ অৱচেতন স্থূল প্ৰাণ মন বা অৰ্ডিনাৰী মন মানে সাধাৰণ মন উচ্চতৰ মন জ্যোতি মানস বোধিমানস অধিমানস অতিমানস আৰু সচ্চিদানন্দলৈকে ইয়াৰ প্ৰসাৰ চ' এইটো খুবেই সুন্দৰ বুজিবৰ কাৰণে আৰু তেওঁ খুব সুন্দৰকৈ দেখুৱাই দিছে ইয়াত মই আপোনালোকক ইংলিছ এখন ডায়েগ্ৰাম এটা দেখুৱাব পাৰোঁ এই দুয়োখন ফটোগ্ৰাফ আছে যদি দেখিছে আপোনালোকে ক্লিয়াৰলি যিটো ৰাউণ্ড সেইটো হ'ল সমকেন্দ্ৰিক আৰু যিটো ষ্টেজ বাই ষ্টেজ উঠি গৈছে ওপৰলৈ অৰ্থাৎ সেই ভাৰ্টিকেল এইটো এচেণ্ট সেয়া চ' এতিয়া আমি আহোঁ অকণমান বিশদভাৱে জানিবলৈ বাহ্যিক সত্তাৰ বিষয়ে আৰু ক্ৰমান্বয়ে তেনেকৈ বিভিন্ন সত্তাবিলাকৰ বিষয়ে জানিবৰ কাৰণে চ' বাহ্যিক সত্তা কি বা আউটাৰ বিইং কি বাহ্যিক বা পৃষ্ঠভাগৰ সত্তাৰ মাজত প্ৰধান তিনিটা অংশ আছে এটা মন এটা জীৱন প্ৰকৃতি বা প্ৰাণ আৰু এটা শৰীৰ বা স্থূল অৰ্থাৎ মাইণ্ড লাইফ বা প্ৰাণিক লাইফ বুলি ক'ব পাৰি আৰু শৰীৰ বা স্থূল ফিজিকেল এতিয়া আমি যদিও সাধাৰণতে মন প্ৰাণ আৰু স্থূল অংশৰ চেতনাৰ মাজত প্ৰভেদ কৰিব নোৱাৰোঁ আৰু এই সকলোবোৰক সহজেই আমি আমাৰ মন বুলি ভাবি লওঁ
প্ৰতিটো অংশৰে কিন্তু আছে আকৌ পৃথক আৰু স্পষ্ট চেতনা। যোগা সাইকোলজি বা যোগ মনস্তত্ত্বক মন বুলি যাক কোৱা হয়, ই বিশেষকৈ সত্তাৰ সেই অংশক নিৰ্দেশ কৰে যি জ্ঞান, বুদ্ধি, আদৰ্শ, মানসিক বা চিন্তা ধাৰণাৰ সৈতে নাইবা চিন্তাৰ প্ৰতিক্ৰিয়াৰ সৈতে সম্পৰ্কিত, যি প্ৰকৃততে মানসিক গতিবিধি আৰু গঠন। কিন্তু আনহাতে প্ৰাণিক সত্তা বা জীৱন প্ৰকৃতি গঠিত হয় আমাৰ কামনা, বাসনা, অনুভূতি, প্ৰবৃত্তি আদিৰে। প্ৰাণিক শক্তি যি দেহক জীৱন্ত কৰি তোলে, ই হ'ল প্ৰাণৰ এটা দিশ। দেহটোৰো ঠিক তেনেকৈ নিজৰ পৃথক চেতনা আছে, যি দেহৰ বিভিন্ন অংশ আৰু শাৰীৰিক পদ্ধতিৰ মাজত কাম কৰি যায়, কিন্তু অনিচ্ছাপূৰ্বক হিচাপে। ইচ্ছা নাথাকে তথাপিও সি কাম কৰি যায়, যান্ত্ৰিক। দেহ চেতনা স্থূল চেতনাৰ এটা অংশহে মাথো। স্থূল চেতনাৰ মাজত স্থূল মন আৰু স্থূল প্ৰাণো আছে। ইমানেই তাৰমানে চাব ডিভাইডেড। এতিয়া আমি সাধাৰণতে এইবিলাক কথা একোৱেই নাজানো। কেনেকৈ এটা অনুভূতি, কিবা এটা ভাল অনুভূতি বা কিবা এটা বেয়া অনুভূতি, সেই অনুভূতিটো ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, আমাৰ মাজত আহি পালে, তাৰ এক্সপ্ৰেশ্যন বা প্ৰকাশ কেনেকৈ হ'ল, আমি একোৱেই নাজানো। আমি সাধাৰণতে কি ভাবোঁ, এইটো মোৰ মনলৈ আহিলে আৰু এইটো ভাল বা এইটো বেয়া, চিম্পল। কিন্তু কথাটো ইমান চিম্পল নহয়। ইয়াৰ আঁৰত কেনেকৈ হ'ল যেতিয়া আমি জানিম, আচৰিত হৈ যাম। সেইটো হয় ইয়াৰ পিছৰ যিটো ভাগ আমি আলোচনা কৰিম, ইনাৰ বিং, তাত আছে অন্তৰস্থ সত্তাৰ মাজত। এতিয়া আমি আকৌ অকণমান চাওঁ এইটো ক্ষেত্ৰতে বাহ্যিক সত্তা বা আউটাৰ বিঙৰ বিষয়ে। যদিও পৃথক আৰু স্পষ্ট, বাহ্যিক সত্তাৰ প্ৰধান ভাগ তিনিটাৰ প্ৰতিটোৱেই পৰস্পৰৰ সৈতে ইণ্টাৰ কানেক্টেড বা অন্তঃসংযুক্ত, ইটোৰ সিটোৰ লগত, আৰু এটাই আনটোৰ ওপৰত কাম কৰে, যি আকৌ সত্তাৰ প্ৰধান অংশসমূহক স্পষ্টৰূপে সৰু সৰু ভাগত ভাগ কৰে। সেইদৰে চিন্তা কৰা মনটোৰ, অৰ্থাৎ যাক মাইণ্ড প্ৰপাৰ বুলি কোৱা হয়, আমি অসমীয়াত যথাৰ্থ মন বুলি ক'ব পাৰোঁ, ইয়াৰ বাহিৰেও আছে প্ৰাণিক মন বা ভাইটেল মাইণ্ড, মনৰ যি অংশটো প্ৰাণৰ সৈতে সংমিশ্ৰিত হৈ আছে। চিন্তা কৰা মন বা যথাৰ্থ মনটোৱে যিদৰে কৰে, প্ৰাণিক মন সেইদৰে যুক্তিৰ দ্বাৰা পৰিচালিত নহয়। অৰ্থাৎ চিন্তা কৰা মনটো যুক্তিৰ দ্বাৰা পৰিচালিত হয়, কিন্তু প্ৰাণিক মন যিটো, ই প্ৰাণৰ প্ৰবৃত্তি, কামনা, বাসনা আদিৰ দ্বাৰাহে পৰিচালিত হয়। ই যুক্তিৰ দ্বাৰা পৰিচালিত হ'ব নোখোজে। তেতিয়াহ'লে ইয়াত আমি অকণমানকৈ হ'লেও কিবা এটা ক্লু পাইছোঁ নিশ্চয়, যে আমাৰ যিবিলাক ডিজায়াৰ বা কামনা বাসনা, সেইবিলাক ক'ৰ পৰা আহে। ইট ইজ ৰিলেটেড টু ভাইটেল বিং, আমাৰ প্ৰাণিক সত্তা। যিমান বুজালেও সেইকাৰণে ই সাধাৰণতে মানি নলয়। অৰ্থাৎ তাত মই যদি ৰিজনিং যে এইটো কৰিব লাগে, এইটো ভাল কথা, কিন্তু যদি আমি সেই নিয়ন্ত্ৰণৰ কথা আমি আলোচনা কৰিছিলোঁ, ইয়াত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ মাইণ্ডৰ হেৰিৰে, যে এইটো ভাল, এইটো কৰাটো উচিত, এইটো কৰিলে কিন্তু বেয়া হ'ব। সেই নিয়ন্ত্ৰণ খন্তেকীয়া, আৰু যেতিয়ালৈকে তাৰ ৰূপান্তৰ নহয়, তেতিয়ালৈকে ই আমাৰ সত্তাৰ পৰা সম্পূৰ্ণৰূপে কেতিয়াও আঁতৰি নাযায়, ইয়াকো ঘূৰি আহিব। ইট উইল কাম বেক আগেইন, no doubt about it. It might not be in this life, but it will come back again in the next life when you take a new birth. So যিবিলাক কামনা বাসনা, এই গোটেইবিলাক আহে
প্ৰাণৰ প্ৰবৃত্তিৰ পৰা। আন এটা সাব ডিভিজন বা পুনৰ বিভাজন হ'ল স্থূল মন, যি মনৰ সেই অংশ যি স্থূলৰ সৈতে মিলি থাকে আৰু স্থূল চেতনাৰ বৈশিষ্ট্যসমূহ যেনে জড়তা, অজ্ঞতা, যান্ত্ৰিক পুনঃপৌনিকতা, ৰিপিটিশ্যন অফ সামথিং। জড়তা আমি জানোৱেই যে যেনেকৈ আছোঁ তেনেকৈ থাকিব মন যায়। ফিজিকেলৰ এইবিলাক আমি যদি মন কৰোঁ, ৰাতিপুৱা ৰাতি শুলোঁ, ৰাতিপুৱা বিচনাৰ পৰা উঠিব সময়ত আমাৰ এলাহ লাগে, বিচনাখনে যেন আমাক খামুচি ধৰি থাকে। এই প্ৰশ্নবিলাক মা ফিজিকেল বডিত থাকোঁতে মাক কৈছিলে, মা মোৰ এনেকুৱা উঠিব নোৱাৰোঁ, কিবা এটা যেন মোক টানি থাকে। মায়ে যোগ কৰি কৈছিলে, তোমাক কিহে টানে? পিছত অৱশ্যে তেওঁ এইবিলাক কেনেকৈ হয়, কিয় হয়, সেইবিলাক সুন্দৰকৈ বুজাই দিছে আৰু তাৰ ওপৰত কেনেকৈ কাম কৰিব লাগে, সেইবিলাক আমি কেনেকৈ অনুশীলনৰ দ্বাৰা সেইবিলাকৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰোঁ, সেইবিলাকৰ বিষয়েও তেওঁ সুন্দৰকৈ দেখুৱাই দিছে। আৰু আটাইতকৈ দেখুৱাই দিয়া ডাঙৰ কথা নহয়, তাত তেওঁৰ সক্ৰিয় শক্তি এইবিলাকৰ আঁৰত আছে। গতিকে কোনোবাই যদি বিচাৰে যে এইবিলাকৰ পৰা আমি মুক্ত হ'ব বিচাৰোঁ, তেতিয়া যদিও সেয়া একেদিনা দুদিন বা এবছৰ দুবছৰত সম্ভৱ নহ'ব পাৰে, কণ্টিনিউৱাছলি যেতিয়া সেইবিলাক মাৰ ওচৰত অফাৰ কৰা হয় বা আমি নিজেও যেতিয়া সেইবিলাক প্ৰয়াস কৰোঁ, চেষ্টা কৰোঁ কৰিবৰ কাৰণে, বিকজ ইট ইজ এ চাইক'লজিকেল দিছ থিং ইফৰ্ট, আমাৰ ফালৰ পৰা ইফৰ্ট থাকিবই লাগিব, আমি বিচাৰিবই লাগিব আৰু চেষ্টাও কৰিব লাগিব। দেন শ্বি কিপছ ৱৰ্কিং অন আছ, তেতিয়াহে তেওঁ আৰম্ভ কৰিব আমাৰ ওপৰত কাম কৰিবলৈ। চ' যিয়ে নহওক, স্থূল চেতনাৰ যিবিলাক বৈশিষ্ট্য সেইবিলাক জড়তা, অজ্ঞতা, যান্ত্ৰিক পুনঃপৌনিকতা, এইবিলাক অংশ হৈ পৰে, যি আকৌ স্থূল মনত মানসিক নিষ্ক্ৰিয়তা, ৰক্ষণশীলতা, সন্দেহ আৰু ভ্ৰান্ত ধাৰণা হিচাপে প্ৰকাশ হয়। মনৰ যি অংশটো স্থূলৰ আটাইতকৈ সমীপৱৰ্তী, যি আটাইতকৈ ওচৰৰ, ইয়াক কোৱা হয় যান্ত্ৰিক মন। ইয়াৰ বৈশিষ্ট্য হ'ল যেতিয়া ইয়াৰ মাজলৈ কিবা চিন্তা আহি পৰে, ই এটা যান্ত্ৰিক কলৰ দৰে হৈ পৰে। অৰ্থাৎ যান্ত্ৰিক কল এটাই কেনেকৈ কৰে, ইয়াক যদি ছুইচটো দিয়া হয়, সি একেটা কামকেই বাৰে প্ৰতি কৰি থাকে, বাৰম্বাৰ কৰি থাকে, একেটা কামকে কৰি থাকে যেতিয়ালৈকে শেষ নহয়। এতিয়া আমাৰ কিছুমান এনেকুৱা চিন্তা আছে বিশেষকৈ যি ৰিপিটিটিভ ইন নেচাৰ, ই যান্ত্ৰিক কলৰ দৰে হৈ পৰে, যি একেধাৰে ঘূৰিয়েই থাকে। আমি জানিবৰ কাৰণে, আমাৰ আত্মজ্ঞানৰ কাৰণে আন এটা অতি গুৰুত্বপূৰ্ণ পুনৰ বিভাজন হ'ল স্থূল প্ৰাণ, ফিজিকেল ভাইটেল। ই হ'ল প্ৰাণৰ সেই অংশ যি সকলো স্থূল বস্তুৰ দিশলৈ ঘূৰে আৰু স্থূল স্তৰৰ যিবিলাক সুখ আছে সেই সুখৰ বাবে বাসনা আৰু ইচ্ছাৰে পৰিপূৰ্ণ। এইবিলাক ইয়াৰ লগতে ঘনিষ্ঠভাৱে যি জড়িত হৈ থাকে সেয়া হ'ল প্ৰাণিক স্থূল বা ভাইটেল ফিজিকেল। তেওঁ চাব ডিভাইড কৰি গৈছে এইবিলাকৰ, কোনটোৱে কেনেকৈ কাম কৰে। প্ৰাণ শক্তিৰ সেই অংশ যি স্নায়ু সত্তা গঠন কৰে, ভাইটেল ফিজিকেলে। ই স্নায়ৱিক সঁহাৰি বা প্ৰতিক্ৰিয়াসমূহৰ বাহন আৰু দেহৰ প্ৰতিক্ৰিয়া, বাসনা আৰু অনুভূতিসমূহৰ সৈতে জড়িত। গতিকে আমি কি দেখিব পাওঁ, বাহ্যিক সত্তাটো এই মন, প্ৰাণ, শৰীৰৰো আনকি তাৰো চাব ডিভিজন আছে। ইভিন ফিজিকেল বা স্থূল স্তৰতো কিছুমান আছে যান্ত্ৰিক, কিছুমান প্ৰাণিকৰ লগত তাৰ সম্বন্ধ আছে। গতিকে ইমানেই কমপ্লেক্স গোটেইবিলাক বস্তু
আৰু তাৰপিছত আমি আহোঁ ইনাৰ বিইং বা অন্তৰস্থ সত্তা। ইয়া আমাৰ বাহ্যিকৰ নেক্সট ভিতৰৰ যিটো শীত বা খলক, ইয়াক ছাবলিমিনেল বুলিও কোৱা হয়। আৰু ই এখন বিশাল মহা সাম্ৰাজ্য বুলি ক'ব পাৰি। ইয়াত একেবাৰে নিচেতনাৰ জগতৰ পৰা আৰম্ভ কৰি একেবাৰে ঊৰ্ধৰ উচ্চতম জ্ঞানালোকিত স্তৰ যিসমূহ, সেইসমূহলৈকে ইয়াৰ ব্যাপ্তি প্ৰসাৰ। বাহ্যিক সত্তাৰ পৃষ্ঠভাগ নাইবা সন্মুখ চেতনাৰ আঁৰত স্থূল, প্ৰাণিক আৰু মানসিক এই তিনিওটা স্তৰতে আছে এক অন্তৰস্থ সূক্ষ্ম চেতনা, অৰ্থাৎ আন কথাত এক অন্তৰস্থ মন, এক অন্তৰস্থ প্ৰাণ আৰু এক অন্তৰস্থ স্থূল। সেই একেই ছেইম ছিষ্টেম। প্ৰথমটোৰ বাহ্যিকত যেনেকৈ আমি পাইছিলোঁ আউটাৰ ফিজিকেল, আউটাৰ ভাইটেল, আউটাৰ মেণ্টেল, ইয়াতো তেনেকৈ ইনাৰ ফিজিকেল, ইনাৰ ভাইটেল, ইনাৰ মেণ্টেল আছে। এই অন্তৰস্থ মন সম্পৰ্কিত হৈ আছে বিশ্বজনীন মনৰ সৈতে। এই ইনাৰ বিইঙত কি হয়, আমাৰ মন ই বিশ্বজনীন মনৰ সৈতে এক হৈ আছে, সংলগ্ন হৈ আছে, সম্পৰ্কিত হৈ আছে। অন্তৰস্থ প্ৰাণ, ইনাৰ ভাইটেল, ই আকৌ বিশ্বজনীন জীৱনী শক্তি বা ইউনিভাৰ্চেল ভাইটেলৰ লগত কানেক্ট হৈ আছে বা সম্পৰ্কিত হৈ আছে। ঠিক তেনেকৈ অন্তৰস্থ স্থূল সম্পৰ্কিত হৈ আছে আমাৰ কেউকাষে থকা বিশ্বজনীন স্থূলৰ সৈতে বা ইউনিভাৰ্চেল ফিজিকেলৰ সৈতে। সেইদৰে বাহ্যিক সত্তাই যিদৰে বস্তুসমূহৰ প্ৰতি অৱহিত হয়, অনুভৱ আৰু বাহ্যিক মনৰ দ্বাৰা ধাৰণ কৰা বাহ্যিক স্পৰ্শৰ পৰা, পৰোক্ষভাৱে ইয়াৰ বিপৰীতে অন্তৰস্থ সত্তা বা ইনাৰ বিইং চাৰিওকাষে থকা আৰু আমাৰ মাজেৰে কাম কৰা যিবিলাক ইউনিভাৰ্চেল ফ'ৰ্চ আছে বা বিশ্বজনীন শক্তিসমূহ আছে, সেইসমূহৰ বিষয়ে প্ৰত্যক্ষভাৱে সচেতন আমাৰ ইনাৰ বিইং। আৰু ইয়াৰে এটা ভাগ হ'ল পাৰিপাৰ্শ্বিক চেতনা, যাক কয় বা ইংলিছত এইটো এনভাইৰনমেণ্টেল কনচিয়াছনেছ বা চাৰ্কামকনচিয়েণ্ট। অন্তৰস্থ সত্তাই পাৰিপাৰ্শ্বিক বিশ্বৰ সংস্পৰ্শলৈ আহে পাৰিপাৰ্শ্বিক চেতনাৰ দ্বাৰা। ই হ'ল অন্তৰস্থ সত্তাৰ এক গঠন যি নিজকে দেহৰ বাহিৰলৈ প্ৰক্ষেপ কৰে। সেইকাৰণে আমাৰ কি হয়, খুব ইণ্টাৰেষ্টিং এইটো, কোনো এজন মানুহৰ চিন্তা, অনুভৱ বা বিভিন্ন ধৰণৰ ভাইটেলৰ যিয়েই আমাৰ এলিমেণ্টছ থাকে, সেইবিলাক স্পন্দন আকাৰে, ভাইব্ৰেশ্যন আকাৰে এজনৰ পৰা আন এজনলৈ গুচি যায়। আমি সাধাৰণতে কি ভাবোঁ, কিবা এটা চিন্তা আহিলে এইটো মোৰ চিন্তা। কেতিয়াবা আমি অকণমান আচৰিত হওঁ, এই কথাটো আজি মোৰ মনলৈ কিয় আহিলে, এইটোতো মই কেতিয়াও চিন্তা কৰি ভবা নাই যে এইটো এনেকুৱা কথা বা এইটো হ'ব লাগে, বা কিবা এটা আৱেগ বা অনুভূতি। মই সুন্দৰ এটা অৱস্থাত আছিলোঁ, ষ্টেটত আছিলোঁ, একেবাৰে নৰ্মেল মানুহ এজন, হঠাতে মোৰ কাষেৰে এজন মানুহ পাৰ হৈ গ'ল। তেওঁৰ লগত মই কোনো ধৰণৰ ইণ্টাৰেকশ্যনো কৰা নাই, কথা বতৰাও হোৱা নাই মোৰ। তেওঁ পাৰ হৈ গ'ল। অলপ পিছতে মই লাহে লাহে ফিল কৰিছোঁ অসজা অনুভৱ এটা। মোৰ মনটো খুবেই বেয়া লাগিছে,
কিবা যেন দুখ মোৰ মনলৈ আহিছে, ফিল কৰিছোঁ, অনুভৱ কৰিছোঁ। এনেধৰণে যে আমি ফিল কৰোঁ বা অনুভৱ কৰোঁ, এই বস্তুবিলাকে হ'ল একোটা স্পন্দন, যি সেই এনভাইৰনমেণ্টেল কনচিয়াছনেছত, অৰ্থাৎ এই বিশ্বজনীন হেৰি থাকে, এনভাইৰনমেণ্টেল কনচিয়াছনেছ, পাৰিপাৰ্শ্বিক চেতনাত থাকে। এতিয়া যেতিয়া সেই মানুহজন পাৰ হৈ গ'ল, তেওঁৰ স্পন্দন, আমিতো কথাও পতা নাই, বাট মই ফিজিকেলি তেওঁক স্পৰ্শও কৰা নাই, টাচো কৰা নাই, কিন্তু এনভাইৰনমেণ্টেল কনচিয়াছনেছ সেই হেৰিৰ পৰা তেওঁৰ পৰা মই মোৰ হেৰিয়ালৈ আহি গ'ল, আৰু সেইটো মোৰ মাজত লাহে লাহে কাম কৰা আৰম্ভ কৰিলে। কিবা এটা বিশেষ অনুভৱ বা বিশেষ এটা প্ৰবৃত্তি। খুব আচৰিত লাগে, ঠিকেই, কিন্তু ইমানেই সঁচা, যিসকল যোগী তেওঁলোকে এই কথাবিলাক, এই স্পন্দনবিলাক পটককৈ ধৰিব পাৰে, যিহেতু তেওঁলোকে এইবিলাকৰ অভ্যাস কৰে, তেওঁলোকে এইবিলাক পৰ্যবেক্ষণ কৰে নিজকেই। আৰু যেতিয়ালৈকে আমি এইবিলাকৰ বিষয়ে জানিবলৈ বা নিজকে নিজৰ প্ৰকৃতিত এই কথাটো মোৰ কিয় আহিলে বা মোৰ এই ভাৱটো কিয় আহিলে, আমি যেতিয়ালৈকে এইবিলাক পৰ্যবেক্ষণ কৰিব চেষ্টা নকৰোঁ বা ইয়াৰ গুৰি ক'ত হ'ব পাৰে, যেতিয়ালৈকে এইবিলাক জানিব চেষ্টা নকৰোঁ বা কানেক্ট কৰিব চেষ্টা নকৰোঁ, তেতিয়ালৈকে জনাটো কেতিয়াও সম্ভৱ নহয়, আৰু তাৰ ওপৰত কাম কৰাটোও সম্ভৱ নহয়। চ' এই পাৰিপাৰ্শ্বিক চেতনা বা এনভাইৰনমেণ্টেল কনচিয়াছনেছৰ মাজেৰে এজনৰ চিন্তা, অনুভৱ আদি পাৰ হৈ আন এজনৰ মাজলৈ প্ৰৱেশ কৰে, আৰু ইয়াৰ মাজেৰে বিশ্বজনীন শক্তি বা ইউনিভাৰ্চেল ফ'ৰ্চৰ যিবিলাক তৰংগ প্ৰবাহ, স্পন্দন, সেয়া যিয়েই নহওক লাগিলে, কামনা, বাসনা, যিকোনো ধৰণৰ হেৰি আহিব পাৰে, সেইবিলাক আহি আমাৰ মন, প্ৰাণ আৰু শৰীৰ অধিকাৰ কৰে। এইদৰে প্ৰতিজন মানুহৰে দেহত আছে ব্যক্তিগত চেতনাৰ চাপ, আৰু তেওঁ এই দেহ, মন আৰু অনুভৱৰ ব্যৱহাৰৰ দ্বাৰা কেওকাষৰ পৰিৱেশৰ সৈতে, তেওঁ চাৰিওফালে থকা পৰিৱেশৰ সৈতে সংস্পৰ্শলৈ আহে। সাধাৰণতে যিবিলাক চিন্তা, অনুভৱ পৃষ্ঠভাগলৈ, আমাৰ ছাৰ্ফেচলৈ আহে, সেইবিলাকৰ বিষয়েহে আমি জানিব পাৰোঁ। পিছে প্ৰকৃততে সকলো সময়তে আমাৰ অজানিতেই কি হয়, সেই ইউনিভাৰ্চেল ফ'ৰ্চৰ শক্তিসমূহ অবিৰতভাৱে আমাৰ মাজলৈ প্ৰৱেশ কৰিয়েই থাকে। এইসমূহ বাহিৰৰ পৰা আহে মনৰ তৰংগ, প্ৰাণৰ তৰংগ, অনুভৱৰ তৰংগ প্ৰবাহ আদিৰে, যি আকৌ আমাৰ মাজত বিশেষ ৰূপ লয়, আৰু অভ্যন্তৰলৈ, আমাৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পিছত পৃষ্ঠভাগলৈ উঠি আহে। প্ৰথমতে সেই কনচিয়েণ্ট বা কনচিয়াছনেছ বা এনভাইৰনমেণ্টেল কনচিয়াছনেছ পাৰিপাৰ্শ্বিক চেতনাৰ মাজেৰে আহে, তালৈ আহে, তাৰ পৰা বাহ্যিক পৃষ্ঠভাগলৈ উঠি আহে, আউটাৰ বিঙলৈ উঠি আহে, আৰু তেতিয়া আমি সেয়া হয়তো চিন্তা বা আমাৰ অনুভৱ আকাৰে আমি বুজি পাওঁ বা অনুভৱ কৰোঁ। অৱশ্যে এটা কথা ঠিক যে এইসমূহ তৎক্ষণাৎ শৰীৰৰ মাজলৈ প্ৰৱেশ নকৰে। পূৰ্বতে উল্লেখ কৰাৰ দৰে এইবিলাক পাৰিপাৰ্শ্বিক চেতনাই কঢ়িয়াই লৈ ফুৰে। আৰু থিঅ'চফিষ্ট যিবিলাক আছে, আমি কওঁ থিঅ'চফি এটা স্পিৰিচুৱেলিটি এটা হেৰি আছে, থিঅ'চফিষ্টবিলাকে এই হেৰিটোক জ্যোতিৰ্বলয় বা অৰা বুলি কয়। অৰা শব্দটো আমি বহুতেই শুনিছোঁ হয়তো, যে তেওঁৰ এটা অৰা আছে। একচুৱেলি সেই অৰা, যাৰ মাজলৈ এইসমূহ প্ৰথমে প্ৰৱেশ কৰে, আমি যদি আমাৰ এই অৰা বা এই পাৰিপাৰ্শ্বিক চেতনাৰ বিষয়ে সচেতন হ'ব পাৰোঁ, তেতিয়াহ'লে আমি চিন্তা, অনুৰাগ, অনুভৱ, সংকেত, আনকি বেমাৰ আজাৰকো
অতি সোনকালেই চিনাক্ত কৰিব পাৰোঁ আৰু এইসমূহক আমাৰ মাজলৈ প্ৰৱেশ কৰাৰ পৰা আমি বিৰত কৰিব পাৰোঁ। নিশ্চিতভাৱে এই ক্ষেত্ৰত নিষ্ঠা সহকাৰে যদি আমি সেই চিনাক্ত কৰিব পৰা প্ৰক্ৰিয়াটো অভ্যাস কৰা আৰম্ভ কৰোঁ, অনুশীলন কৰা আৰম্ভ কৰোঁ আমাৰ মাজত,